নমস্কাৰ, কি খবৰ আপোনালোকৰ? মোৰ ভালেই। আজি এটা ৰেচিপি লৈ আহিছোঁ, বেঙেনা ৰেচিপি। বেঙেনাকেইটা এনেধৰণে 4 টুকুৰা কৰি ল'ব। চাব, ঠাৰিটোৰ লগতে লগাই ৰাখিব। পিঁয়াজ, নহৰু, আদা, ধনিয়া, বিলাহী চব একেলগতে মই এনেধৰণে কাটি লৈছোঁ। সুবিধা হয় আৰু তেনেকৈ কাটি ল'লে। বেঙেনাটো এনেকৈ 4 টুকুৰা কৰি ল'ব, যাতে মছলাখিনি ভালদৰে সোমাই চাব। এয়া লৈছোঁ মছলা: জিৰা গুড়ি, ধনিয়া গুড়ি, হালধি পাউডাৰ, নিমখ, ৰেড চিলি পাউডাৰ, আপোনালোকে যি দিব বিচাৰে আৰু মছলা। এনেধৰণে ভালকৈ লগাই ল'ব। চাব যাতে ভালকৈ লাগে আৰু গোটেই বস্তুখিনি। তাৰপৰা এনেদৰে ফ্ৰাই কৰি ল'ব বেঙেনাখিনি। হাফ ফ্ৰাই কৰি ল'লে হ'ব আচলতে, বহুত বেছি পকাই দিব নালাগে, যিহেতু আকৌ সিজিবলৈ আছেই। এনেধৰণে পিঁয়াজ দি ল'ব। পিঁয়াজখিনি অকণমান ৰঙচুৱা কৰিবলৈ দিব, নহ'লে খাই ভাল নালাগিব। এতিয়া কাটি ৰখা নহৰু, আদা দি দিব। পিহিও ল'ব পাৰে আপোনালোকে, কাটিও মিহিকৈ ল'ব পাৰে। দি দিছোঁ অকণমান হালধি পাউডাৰ, কাটি ৰখা বিলাহীখিনি ইয়াতে দি দিলোঁ মই। এনেদৰে দি ল'ব আচলতে, পেষ্ট কৰিও দিব পাৰে, মই কিন্তু এনেধৰণে দিছোঁ। বিলাহীহে পটককৈ গলি যায় এনেও। ধুনীয়াকৈ ভাজি ল'ব। ভাজি লোৱাৰ পিছত এনেকৈ বেঙেনাখিনি দি দিব। ভালদৰে আচলতে লৰাই থাকিব লাগে আৰু বস্তুটো। অলৰেডি বেঙেনাখিনি হাফ ফ্ৰাই কৰি থোৱাই আছে। এতিয়া এনেধৰণে পানী দি দিম। পানী দি লৈ পেলাই ভালদৰে উতলিবলৈ দিব বস্তুটো, তেতিয়া খাবলৈ বেছি ভাল হ'ব আচলতে। সেয়া এনেধৰণে উতলিব দিব। মই অকণমান কাটি ৰখা ধনিয়া দি দিছোঁ। নৰসিংহ পাতো দি ল'ব পাৰে অকণমান, গোন্ধটো ভাল আহে আৰু তেতিয়া ভাতৰ লগতে হওক বা ৰুটিৰ লগতে হওক এনেকৈ খাব পাৰিব। এয়া দেখিলেনে কিমান ধুনীয়া হৈছে। কালাৰটো যিমান ধুনীয়া হৈছে আচলতে খাবলৈও সিমানেই ধুনীয়া হৈছে। বনাই খাবচোন আপোনালোকেও ঘৰতে এনেদৰে। এয়া আজি আমি এনেকৈয়ে খাম ৰুটিৰ লগত, ভাতৰ লগতো খাব পাৰিব এনেধৰণে। আজিলৈ আহিছোঁ। আমাৰ ভিডিঅ'বিলাক চাই যদি ভাল পায় তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্টো কৰিব, ভাল লাগিব আৰু তেতিয়া।